নমস্কাৰ, মই তোমালোকৰ ক্লাছ 9ৰ ত্ৰিভুজ চেপ্টাৰটো আজি আৰম্ভ কৰিম। প্ৰথমতে আমি জাষ্ট অলপ ৰিভাইজ কৰি লওঁ যে ত্ৰিভুজ মানে কি। ত্ৰিভুজ হৈছে তিনিটা বাহুৰে আগুৰা যিকোনো এটা সমতলিক বন্ধচিত্ৰ। ত্ৰিভুজটো সদায় আমাৰ 2Dত থাকে, মানে ইয়াৰ 3 ডাইমেনশ্যনেল পিকচাৰ নহয়। ত্ৰিভুজটো সদায় আমি ইয়াক 2Dতে পাম, মানে ই সমতলত থাকিব। ত্ৰিভুজৰ প্ৰকাৰবিলাক যদি আমি চাওঁ, প্ৰিভিয়াছ ক্লাছত পোৱা ত্ৰিভুজ বাহু হিচাপে ভাগ কৰিলে আমি 3 প্ৰকাৰ পাম: সমবাহু, সমদ্বিবাহু, বিষমবাহু। আকৌ যদি কোণ হিচাপে ভাগ কৰোঁ আমি সমকোণী পাম, স্থূলকোণী পাম, সূক্ষ্মকোণী। সেইখিনি হৈছে তোমালোকৰ আগৰ ক্লাছত। কিন্তু ক্লাছ 9ত যিখিনিৰ পৰা আৰম্ভ হৈছে তোমালোকৰ, সেইখিনি হৈছে ত্ৰিভুজৰ সৰ্বসমতা। সৰ্বসমতা শব্দটো যদি আমি অৰ্থটো বুজিবলৈ চেষ্টা কৰোঁ, সৰ্বসমতা মানে চাৰিওপিনৰ পৰা যদি দুটা বস্তু কিবা কাৰণত সমান হয়, তাকে ক'ব সৰ্বসমতা। এতিয়া দুটা বস্তু মানে ত্ৰিভুজৰ কথা যিহেতু আমি আলোচনা কৰিম, গতিকে ত্ৰিভুজৰ সমানৰ কথা আলোচনা কৰা হ'ব ইয়াত। যদি দুটা বা তিনিটা যিকোনো ত্ৰিভুজ যদি সকলো পিনৰ পৰা দুটা ত্ৰিভুজ সমান হয়, তেনেহ'লে সেই দুটা ত্ৰিভুজক ক'ব সৰ্বসম ত্ৰিভুজ। সি বাহুৰ ফালৰ পৰা হ'ব পাৰে, কোণৰ ফালৰ পৰা হ'ব। যদি আমি এই ত্ৰিভুজটোৰ সৰ্বসম অন্য এটা ত্ৰিভুজ আঁকিব চেষ্টা কৰোঁ, সদায় এনেকুৱা হ'ব: অনুৰূপ কোণ সমান, অনুৰূপ বাহু সমান। ইয়াকে হয় ত্ৰিভুজৰ সৰ্বসমতা। এতিয়া ত্ৰিভুজৰ সৰ্বসমতাৰ কাৰণে তোমালোকৰ কিতাপত প্ৰথমতে এটা স্বীকাৰ্য দিয়া আছে। স্বীকাৰ্যটো হ'ল বাহু, কোণ, বাহু। ইয়াক স্বীকাৰ্য বুলি এইকাৰণে কোৱা যায়, ইয়াৰ কোনো ধৰণৰ প্ৰমাণ আমি নাপাওঁ। ইয়াক ইউজ কৰি আমি অন্যবিলাক প্ৰমাণ কৰিব লাগিব। গতিকে এইটোক সেইকাৰণে স্বীকাৰ্য বুলি কয়। আৰু স্বীকাৰ্যটো হৈছে বাহু, কোণ, বাহু। ইয়াতে লিখা আছে যে বাহু, কোণ, বাহু মানে যদি এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু আৰু তাৰ মাজৰ কোণটো অন্য এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু আৰু তাৰ মাজৰ কোণটোৰ সমান হয়, তেনেহ'লে আমি সেই ত্ৰিভুজ দুটাক সৰ্বসম ত্ৰিভুজ বুলি কওঁ। এইটো হৈছে প্ৰথম স্বীকাৰ্য, বাহু, কোণ, বাহু। ইয়াক সৰ্বসমতাৰ বাহু, কোণ, বাহু বিধি বুলি কিতাপত দিয়া আছে। লিখা আছে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ, মানে দুটা বাহু মধ্যৱৰ্তী কোণ অন্য এটা ত্ৰিভুজৰ দুটা বাহু তাৰ মধ্যৱৰ্তী কোণটোৰ সমান হয়, তেনেহ'লে এই ত্ৰিভুজ দুটা সদায় সৰ্বসম হ'ব, মানে কি চাৰিওফালৰ পৰা ত্ৰিভুজ দুটা সমান হ'ব। এইটো হৈছে ত্ৰিভুজৰ সৰ্বসমতাৰ প্ৰথম স্বীকাৰ্য। ইয়াক স্বীকাৰ্য বুলি মই ক'লোঁ এইকাৰণে যে ইয়াৰ কোনো প্ৰমাণ নাই, ইয়াক ইউজ কৰি পেলাই আমি অন্য প্ৰমাণবিলাক কৰিব লাগিব। এইটো গতিকে আমি মনত ৰাখিব লাগিব। যদি আমি এটা এক্সাম্পল লওঁ, কিতাপত দিয়া আছে, এক্সাম্পলটো চালে আমাৰ সুবিধা হ'ব বুজিবৰ কাৰণে। ইয়াত দিয়া আছে AB এডাল ৰেখাখণ্ড, L ইয়াৰ ওপৰত লম্ব, এডাল L ইয়াৰ ওপৰত লম্ব। P L ৰ ওপৰত এটা বিন্দু হ'লে, P আমি যিকোনো এটা বিন্দু ল'লোঁ L ৰ ওপৰত। দেখুৱাব দিছে যে P এই বিন্দুটো ABৰ পৰা সমদূৰত থাকে, মানে এই P এই বিন্দুটো A আৰু Bৰ পৰা সমদূৰত থাকে বুলি দেখুৱাব দিছে। মানে আমি দেখুৱাব লাগিব যে এই P এইখিনি দূৰত্ব আৰু PB এইখিনি দূৰত্ব সমান। AB যিকোনো এডাল ৰেখা, তাৰ ওপৰত L লম্ব, L ৰ ওপৰত P এটা বিন্দু, Pৰ পৰা এই দূৰত্ব আৰু Pৰ পৰা B দূৰত্বটো আমি সমান বুলি দেখুৱাব লাগে। মানে এই দূৰত্ব আৰু এই দূৰত্বখিনি AP আৰু PB এই ডিষ্টেঞ্চখিনি আমি সমান বুলি দেখুৱাব লাগে। এই ক্ষেত্ৰতে এই বস্তুটো প্ৰমাণ কৰিবৰ কাৰণে আমাৰ যিটো স্বীকাৰ্য আমি পঢ়িলোঁ বাহু, কোণ, বাহু, সেই বস্তুটো আমাৰ ইউজ হ'ব। বাহু, কোণ, বাহুটো ইয়াত কেনেকৈ আমি ইউজ কৰিম? যদি এই বিন্দুটোৰ নাম আমি C দিলোঁ, এতিয়া আমি চাওঁ
এল ৰেখাডাল এ বিৰ ওপৰত লম্ব আছে, এল ৰেখাডাল এ বিৰ ওপৰত লম্ব, গতিকে এ বিৰ মধ্যবিন্দু চিৰে যায়, মানে লম্ব হ'লে এ বিৰ মধ্যবিন্দুটো চিৰে যাব, চিটো মধ্যবিন্দু হ'ব। কিন্তু দেখুৱাব লাগে আমি পি এ আৰু পি বি, এইটো বস্তু প্ৰমাণ কৰিব লাগে। যদি পি এ প্ৰমাণ কৰিব লাগে তেন্তে পি এ চি এই ত্ৰিভুজটো আৰু ত্ৰিভুজ পি চি বি, প্ৰথম ত্ৰিভুজ আৰু ছেকেণ্ড ত্ৰিভুজ, এই দুটা যদি কিবা কাৰণত আমি সমান বুলি বা সৰ্বসম বুলি দেখুৱাই দিব পাৰোঁ, তেতিয়া আমি আমাৰ প্ৰমাণটো পাই যাম, এ পি আৰু পি বি সমান হ'ব। গতিকে আমি সেইটোৱে দেখুৱাব লাগে। কেনেকৈ দেখাম? আমি পাম যে এ চি আৰু বি চি, কাৰণ চি এ বিৰ মধ্যবিন্দু। নেক্সট আমি পাম যে পি চি এ আৰু পি চি বি, পি চি এ আৰু পি চি বি সমান, কিয়নো দুয়োটাই 90 ডিগ্ৰী। পি চি এ আৰু পি চি বি সমান ইকুৱেল টু 90 ডিগ্ৰী, কাৰণ আমাক কুৱেশ্যনত দিয়া আছিল যে এ বিৰ ওপৰত এল এডাল লম্ব, লম্ব হ'লে এইটো 90, এইটো 90। গতিকে আমি দুটা পালোঁ, এ চি আৰু বি চি সমান, পি চি এ আৰু পি চি বি সমান, মানে এইটো সমান এইটো, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। তদুপৰি পি চি এই বাহুডাল দুয়োটাৰ সাধাৰণ বাহু, গতিকে বাহু কোণ বাহু এই স্বীকাৰ্যটো অনুসৰি আমি পাম যে পি এ চি ত্ৰিভুজ আৰু পি চি বি ত্ৰিভুজ দুটা সৰ্বসম। স্বীকাৰ্য মতে ত্ৰিভুজ পি এ চি সৰ্বসম ত্ৰিভুজ পি চি বি। এতিয়া পি এ চি আৰু পি চি বি সৰ্বসম পালে আমি পি এ আৰু পি বি সমান, পি এ আৰু পি বি সমান বুলি দেখুৱাম। গতিকে পি এ আৰু পি বি সমান হ'ব, আৰু এইটো আছিল আমাৰ প্ৰমাণ। জাষ্ট চিম্পল এটা উদাহৰণ এইকাৰণে ল'লোঁ আমি, যে আমি যিটো স্বীকাৰ্য পঢ়িলোঁ বাহু কোণ বাহু, সেইটোনো আমি ক'ত ইউজ কৰিম আৰু কিয় তাৰ ইউজটো কি, সেইটো বুজিবৰ কাৰণে আমি এই এক্সাম্পল ল'লোঁ। এই এক্সাম্পলত আমি গম পালোঁ যে বাহু কোণ বাহুৰ প্ৰয়োজনীয়তা কি। এই প্ৰমাণটো কৰিব লাগে আমি এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাব লাগিব, আৰু সৰ্বসম দেখুৱাবলৈ আমি এই স্বীকাৰ্যটো ইউজ কৰিলোঁ, বাহু কোণ বাহু। অনুৰূপ বাহু সমান এ চি বি চি, এ চি বি চি, পি চি পি চি, পি চি পি চি সাধাৰণ বাহু, অনুৰূপ বাহু, তাৰ মাজৰ কোণ পি চি এ আৰু পি চি বি, পি চি এ আৰু পি চি বি, এই দুটা বাহুৰ মাজৰ কোণটো সমান, মানে বাহু কোণ বাহু স্বীকাৰ্য অনুসৰি সেই দুটা ত্ৰিভুজ আমাৰ সৰ্বসম পালোঁ। গতিকে ত্ৰিভুজ দুটা সৰ্বসম হ'লে পি এ আৰু পি বি সমান হ'ব, আৰু সেইটোৱে আছিল আমাৰ প্ৰমাণটো। গতিকে আমি এই উদাহৰণটোৰ দ্বাৰা এইটো বুজিলোঁ যে বাহু কোণ বাহু স্বীকাৰ্যটোৰ প্ৰয়োজনীয়তা বা আমাৰ ক'ত ইউজ হ'ব। নেক্সট আমি আগবাঢ়িম আমি এটা উপপাদ্যটো হৈছে কোণ বাহু কোণ। চাবা ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আছে, স্বীকাৰ্যটো আছিল বাহু কোণ বাহু আৰু উপপাদ্যটোত লিখা আছে কোণ বাহু কোণ, দুয়োটাই কিন্তু একে নহয়। আমি স্বীকাৰ্যটোত যিটো ক'লোঁ, স্বীকাৰ্যটো আমাৰ কোনো প্ৰমাণৰ প্ৰয়োজন নাই, কিন্তু সেই স্বীকাৰ্যটো ব্যৱহাৰ কৰি আমি অন্য প্ৰমাণবিলাকলৈ আগবাঢ়িম। যেনে প্ৰথম উপপাদ্য দিয়া আছে 7.1, তাতে দিয়া আছে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুই কোণ সিহঁতৰ অন্তৰ্গত বাহুটো আনটো ত্ৰিভুজৰ দুই কোণ আৰু অন্তৰ্গত বাহুৰ সমান। মানে এইটো যদি আমি বুজিবলৈ চেষ্টা কৰোঁ, এটা ত্ৰিভুজৰ দুই কোণ, এইটো ত্ৰিভুজৰ দুই কোণ আৰু সিহঁতৰ অন্তৰ্গত বাহু এইটো, অন্য এটা ত্ৰিভুজৰ দুই কোণ, এইটো কোণ আৰু এইটো কোণ ল'লোঁ ডি ই এফ, সিহঁতৰ অন্তৰ্গত বাহু এইটো। উপপাদ্যটোত দিয়া মতে এইটো আৰু এইটো ত্ৰিভুজ সমান হ'ব যদি এই দুটা কোণৰ সমান আৰু এই বাহুটোৰ সমান। এইটো হৈছে উপপাদ্য। এই উপপাদ্যটো আমি অলপতে পঢ়া স্বীকাৰ্যটোৰ দ্বাৰা আমি প্ৰমাণ কৰিম, কাৰণ আমি স্বীকাৰ্যত পাইছিলোঁ বাহু কোণ বাহু, মানে বাহু দুটাৰ মাজৰ কোণটো অন্য ত্ৰিভুজৰ বাহু দুটাৰ মাজৰ কোণৰ সমান হ'ব লাগে। কিন্তু ইয়াত অলপমান ওলোটাকৈ দিয়া আছে কি, কোণ দুটাৰ মাজৰ বাহুটো এইফালৰ কোণ দুটাৰ মাজৰ বাহুটোৰ সমান হ'ব লাগিব। গতিকে এইটো আমি আগত পঢ়া স্বীকাৰ্যটোৰ দ্বাৰা প্ৰমাণ কৰিম। কেনেকৈ প্ৰমাণ কৰিম চাবা, আমি দুয়োটা ত্ৰিভুজৰ পৰা এইটো পাম যে এ বি চি
আৰু ত্ৰিভুজ ডি ই এফৰ পৰা এংগল বিটো এংগল সাপোজ এফৰ সমান আৰু এংগল চি এংগল জিৰ' সমান বিটো এফৰ সমান চিটো জিৰ' সমান ধৰি ললোঁ এ বি বাহুটো আৰু ই এফ বাহুটো সমান এ বি আৰু ই এফ বাহুটো সমান ধৰা হ'ল তেনেহ'লে বাহু কোণ বাহু স্বীকাৰ্য অনুসৰি এতিয়া বাহু কোণ বাহু স্বীকাৰ্য মতে আমি দুয়োটা ত্ৰিভুজৰ পৰা কি পাম এ বি বাহু ই এফ বাহুৰ সমান এংগল বি কোণটো এংগল এফৰ সমান আৰু ডি এফ আৰু বি চি এই বাহু দুটা সমান এইখিনি বস্তু আমাক দিয়া আছিল এ বি আৰু ই এফ আমি ধৰি ল'লোঁ এতিয়া বাহু কোণ বাহু স্বীকাৰ্য অনুসৰি এই ত্ৰিভুজ দুটা সৰ্বসম হ'ল কিন্তু ইয়াত আৰু এটা কেছ আহিব পাৰে যে আমি এ বি আৰু ই এফ সমান বুলি ধৰিহে ল'লোঁ যদি সমান নহয় কিবা কাৰণত সমান নহ'ব পাৰে প্ৰথম কেছ হ'ল এইটো কেছ 1 বুলি যদি মই কওঁ সমান হ'লে আমি বাহু দুটা সমান বুলি ধৰি ল'লে আমি সৰ্বসম পাম কিন্তু বাহু দুটা সমান নহ'লেও আমি উপপাদ্য অনুসৰি সৰ্বসম পাবই লাগিব এতিয়া আমি সেই কেছটো চাওঁ কেছ 2টো চাওঁ কি হ'ব কেছ 2টো অলপ ইম্পৰ্টেণ্ট মই যদি সেইটো ভালকৈ ছবি এটা আঁকিলে তোমালোকে বুজি পাবা এ বি চি ত্ৰিভুজ নাম দিয়া আছে ডি এফ সাপোজ মই ডি ই এফ ডি ই এফ কোণ যদি চাওঁ আমি বি কোণৰ লগত ই কোণ সমান চি কোণৰ লগত কোণ এফটো সমান বাহু বি ডি আৰু বাহু ই এখন এইখিনি বস্তু আমাক দিয়া আছে তাৰপিছত আমি এ বি আৰু ডি ই ধৰি লৈছিলোঁ যে সমান বুলি ধৰি আমি কেছ 1ত দুয়োটা ত্ৰিভুজ সৰ্বসম দেখুৱালোঁ এইবাৰ কেছ 2ত হ'ব আমি দুয়োটা বাহু সমান বুলি ধৰি নলওঁ নহ'লে সাপোজ ইয়াতে এটা পি বিন্দু ল'লোঁ আমি ধৰি লওঁ যে এ বি আৰু বি চি ডি ই কেছ 2ত এ বি আৰু ডি ই সমান নহয় আমি ধৰিম যে পি বি আৰু ডি ই এ সমান প্ৰথম কেছটোত কেছ 1ত আছিল এই দুটা সমান ধৰি লৈছিলোঁ এ বি আৰু ডি ই সমান ধৰি লৈছিলোঁ ধৰি লৈ পেলাই আমি ত্ৰিভুজ দুটা সৰ্বসম দেখুৱালোঁ কিন্তু আমাৰতো প্ৰত্যেকটা কেছতে এনেকুৱা নহয় যে এ বি আৰু ডি ই সমান হ'বই লাগিব যদি আমি ছেকেণ্ড কেছটো আমি কনচিডাৰ কৰিব লাগিব ছেকেণ্ড কেছটো কনচিডাৰ কৰিলে এ বি আৰু ডি ই সমান নহয় বুলি ধৰি ল'ম এ বিত অন্য এটা বিন্দু ল'ম পি বি আৰু ডি ই আমি সমান বুলি ধৰি ল'ম সমান বুলি ধৰি ল'লে কি হ'ব আমাৰ ত্ৰিভুজ পি বি ডি আৰু ত্ৰিভুজ ডি ই এফ আমি সৰ্বসম পাম সৰ্বসম কেনেকৈ পাম পি বি সমান ডি ই আমাৰ ধৰা হৈছে এংগল বি সমান এংগল দিয়া আছে আকৌ বি ডি বাহু আৰু ই এফ বাহু দিয়া আছে এই দুটা দিয়া আছে এই দুটা আমি অংকন মতে পালোঁ এইটো পালোঁ আমি অংকন মতে লিখি যদি দিওঁ আমি অংকন মতে চ' বাহু কোণ বাহু স্বীকাৰ্য এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি কি পালোঁ সৰ্বসম পালোঁ যদি এইটো দুটা ত্ৰিভুজ সৰ্বসম পাওঁ মানে পি বি ডি আৰু পি বি চি এইটো পি বি চি আৰু ডি ই এফ এই ত্ৰিভুজটা যদি আমি সৰ্বসম পাওঁ আমাৰ এংগল চি কোণটো
এংগল এফ কোণৰ সমান হ'ব মানে পি চি বি সেই কোণটো এতিয়া পি চি এই কোণটো ডি এফ ই সমান হ'ব লাগে কিন্তু আমি চাম যে এংগল চি কোণটোৱে একচুৱেলি এফ কোণৰ সমান আমাক দিয়া আছে চিটো এক ছেকেণ্ড চিটোৱে এফৰ সমান সেইটো আমাক প্ৰশ্নৰ আৰম্ভণিতে দিয়া আছিল গতিকে আমি পালোঁ যে যদি ত্ৰিভুজ দুটা সৰ্বসম হয় পি চি বি আৰু ডি ই এফ পি চি বি আৰু ডি ই এফ এই কোণ দুটা সমান মানে এই সৰু পাৰ্টখিনি এইটো কোণৰ লগত সমান হ'ব লাগে আমি সৰ্বসম দেখুৱাই পেলাই পালোঁ কিন্তু আমি জানো যে চি কোণটোহে একচুৱেলি এফ কোণৰ লগত সমান সেইটো আমাক দিয়াই আছিল কুৱেশ্যনটোত গতিকে দুইটা বস্তু কণ্ট্ৰাডিক্ট কৰি গ'ল কণ্ট্ৰাডিক্ট কৰিলে একচুৱেলি এই কোণটোৰ সমান নহয় যদি হয় এই কোণটো মানে এই পিটো ইয়াত থাকিব লাগিব কাৰণ তেতিয়াহে পিটো ইয়াত থাকিলে গোটেই চিটো আমাৰ এফৰ লগত সমান হ'ব গতিকে পি বিন্দুটো ইয়াত থাকিবই নালাগে মানে পি বিন্দুটো এইত থাকিব লাগে পি বিন্দুটো এইত থাকিলে যিটো আমি বি পি আৰু ডি ই সমান বুলি ধৰিছিলোঁ ইয়াত পি বি আৰু ডি সমান বুলি ধৰিছিলোঁ একচুৱেলি পি বি নহয় পি বি ঠাইত এ বিহে হ'ব লাগে গতিকে এ বি আৰু ডি ই এ সমান গতিকে এ বি আৰু ডি ই সমান হ'লে সেই পুনৰ আকৌ আমি আগৰ চিটুৱেশ্যনটোৱে পালোঁ এ বি চি ত্ৰিভুজ আৰু ডি ই এফ ত্ৰিভুজ সৰ্বসম পালোঁ মানে আমি দুটা কেছ ল'লোঁ যে প্ৰথম কেছটোতো আমাৰ জেনেৰেল প্ৰথম কেছটোত আমি ধৰিয়ে লৈছোঁ যে এই বাহুটো আৰু এই বাহুটো সমান হ'লে দুইটা ত্ৰিভুজ সৰ্বসম হৈয়ে গ'ল কাৰণ এই কোণটো এইটো সমান দিয়া আছে এইটো বাহু সমান দিয়া আছে বাহু কোণ স্বীকাৰ্য সেই দুটা ত্ৰিভুজ সৰ্বসম প্ৰথম কেছটোত ধৰি লোৱাত ছেকেণ্ড কেছটোত আমি ধৰি ল'লোঁ যে এ বি আৰু ডি ই সমান নহয় মানে এ বি আৰু ডি ই সমান নহয় যদি নহয় ইয়াত এনেকুৱা এটা বিন্দু থাকিব যাতে পি বি আৰু ডি ই সমান হয় গতিকে পি বি আৰু ডি ই সমান ধৰি পেলাই আমি দেখুৱালোঁ যে দুয়োটা ত্ৰিভুজ মানে সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো সৰ্বসম হয় কিন্তু সৰ্বসম হ'লে সৰু ত্ৰিভুজৰ এই সৰু কোণটো ডাঙৰ ত্ৰিভুজৰ এই ডাঙৰ কোণটোৰ লগত সমান হ'ব লাগিছিল কিন্তু আমি জানো যে এই সৰু কোণটো এই ডাঙৰ ত্ৰিভুজৰ লগত কেতিয়াও সমান নহয় কাৰণ এই ডাঙৰ কোণটোৱে এই ডাঙৰ কোণটোৰ লগত সমান আমাক দিয়া আছে গতিকে এইটো কণ্ট্ৰাডিক্ট কৰি গ'ল মানে একচুৱেলি এই পি বিন্দুটো ইয়াত থাকিব নালাগে বা ইয়াত থাকিলে আমাৰ বস্তুটো ভুল হ'ব মানে পি বিন্দুটো একচুৱেলি এইতহে থাকিব লাগে গতিকে এইত থাকিলে পিটো যদি এইত ৰিপ্লেচ কৰি দিওঁ এ বি আৰু ডি ই সমান হ'ল আকৌ আগৰ চিটুৱেশ্যনটোৱে পালোঁ এ বি আৰু ডি ই সমান আমি নধৰাকৈ পাই গ'লোঁ যে এ বি আৰু ডি ই সমান প্ৰথম কেছটোত আমি ধৰি লৈছিলোঁ এ বি আৰু ডি ই সমান ছেকেণ্ড কেছটোত এ বি আৰু ডি ই সমান নধৰাকৈ পাই গ'লোঁ যে এ বি আৰু ডি ই সমান মানে একচুৱেলি পি বিন্দুটো ইয়াত থাকিব নালাগে পি বিন্দুটো থাকিব লাগে ইয়াত মানে এইত ৰিপ্লেচ হৈ যাব গতিকে দুইটা ত্ৰিভুজ দুয়োটা কেছতে সমান হ'লেও আমি সৰ্বসম পাম সমান নধৰিলেও আমি সৰ্বসম পাম মানে একচুৱেলি ক'ব কি বিচাৰিছে যে কোন বাহু কোন স্বীকাৰ্য অনুসৰি যদি যিকোনো দুটা কোণ আৰু তাৰ মাজৰ বাহুটো সমান হয় তেনেহ'লে ত্ৰিভুজ দুটা সদায় সৰ্বসম হ'বই সেইটো একচুৱেলি কুৱেশ্যনটোত ক'ব বিচাৰিছে